ঢেকিয়াপতীয়াৰ সন্ত্ৰাসত নিদ্ৰা হৰিছে কাজিৰঙাবাসীয়ে মঙলবাৰে পুৱাৰে পৰা কহৰা বনাঞ্চলৰ অন্তৰ্গত জাপৰি পথাৰ ডেৰগয়া পামৰ ৰঙালাওৰ খেতিত প্ৰকাণ্ড ঢেকিয়াপতীয়াৰ বিচৰণ খেতি নষ্ট কৰাত মূৰে কপালে হাত দিছে খেতিয়কে বন বিভাগৰ লোক উপস্থিত হৈ ড্ৰোন আৰু হাতীৰ দ্বাৰা বাঘটোৰ গতিবিধি নিৰীক্ষণ কৰিছে যদিও সফল হ'ব পৰা নাই বন বিভাগ ইতিমধ্যে অঞ্চলটোত সতৰ্কমূলক জাননী জাৰি কৰিছে বন বিভাগে আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছো কাজিৰঙাত এতিয়া ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে ঢেকিয়াপতীয়া বাঘে নৃত্য কৰিছে কাজিৰঙাবাসীৰ মঙলবাৰে পুৱাৰে পৰা কহৰা বনাঞ্চলৰ অন্তৰ্গত জাপৰি পথাৰ ডেৰগয়া পামৰ ৰঙালাওৰ খেতিত প্ৰকাণ্ড ঢেকিয়াপতীয়াই বিচৰণ কৰিছে খেতি নষ্ট কৰি সেই ঢেকিয়াপতীয়াটোৱে সন্ত্ৰাস সৃষ্টি কৰাত মূৰে কপালে হাত দিছে কৃষক ৰাইজে ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা সতৰ্কতামূলক বাৰ্তা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ এলেকাত হয় কাজিৰঙা বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল ডেৰগয়া পামত আজি এটা ঢেকিয়াপতীয়া বাঘ বাহিৰলৈ অহা বুলি আমি খবৰ পাওঁ ঠিক সেই মৰ্মে আমাৰ ষ্টাফ পঠিওৱা হয় তো ষ্টাফ পঠিওৱাৰ পিছত তেওঁলোকৰ ওচৰৰে খেতিপথাৰৰ ওচৰতে এডোখৰ জংঘল আছে সেই জংঘলডোখৰতে আমি বাঘটো থকাৰ মানে সন্দেহ প্ৰকাশ কৰিছোঁ আমাৰ ড্ৰোন টিম ইতিমধ্যে আহিছে আৰু ড্ৰোন লৈ তেওঁলোকে চাৰ্চ অপাৰেশ্যন কৰি আছে বৰ্তমানলৈকে বাঘটো ডিটেক্ট কৰিব পৰা নাই কিন্তু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে বাঘটো ইয়াতে আছে হয় ৰাইজক আমি অলৰেডি আহ্বান জনাইছোঁ যে সেই জেগাটুকুৰাৰ পৰা আঁতৰি থাকিবলৈ আৰু তেওঁলোকে আমাৰ পৰামৰ্শ মানিও লৈছে আৰু ঠিক সেইদৰে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অফিচাৰসকলো ইতিমধ্যে উপস্থিত হৈছে বেলেগ এটা ডাইৰেকশ্যনৰ থ্ৰু দি তো তেওঁলোকো আহি পাইছে